ৰাজ্যত অব্যাহত আছে প্ৰবল বৃষ্টিপাত এই মুহূৰ্তত আমি জনাইছো ৰাজ্যত বৰ্তমানে অব্যাহত আছে প্ৰবল বৃষ্টিপাত যেহেতু আগন্তুক দুদিনলৈকে সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ধুমুহা বৰষুণত তছনছ হৈ পৰিছে সকলো আমি দৃশ্য আপোনালোকক দেখুৱাইছো যেহেতু কালিৰ ভাগৰে পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ আৰু বৰ্তমানেও কিছু প্ৰান্তত অব্যাহত আছে প্ৰবল বৃষ্টিপাত আৰু আজি কোন কেইখন জিলাত মুখলধাৰ বৰষুণ হ'ব সেয়া আমি আপোনালোকক জনাম আৰু তাৰ পূৰ্বে আমি আপোনালোকক জনাইছোঁ যিহেতুকে ৰাজ্যত মুখলধাৰ বৰষুণ বৰ্তমানে অব্যাহত আছে আৰু ধুমুহা বৰষুণত তছনছ হৈ পৰিছে বিভিন্ন প্ৰান্তৰ যি বৃহৎ গছ গছনিসমূহ আছিলে সেই গছ গছনিসমূহো উভালি পৰা পৰিলক্ষিত হৈছে আৰু গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজুলী ঢেৰেকনিৰ সৈতে এতিয়া ধুমুহা আহিছে আমি আপোনালোকক জনাইছোঁ বিভিন্ন প্ৰান্তত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে প্ৰবল বৃষ্টিপাত আৰু আগন্তুক 21 মে পৰ্যন্ত ৰাজ্যত হ'ব প্ৰবল বৃষ্টিপাত আমি আপোনালোকক জনাইছোঁ আগন্তুক 21 মে পৰ্যন্ত ৰাজ্যত মুখলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতুকে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰইও সতৰ্কবাণী জাৰি কৰিছে কেইবাখনো জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ পূৰ্ণ সম্ভাৱনা আছে আমি জনাইছোঁ খবৰ যেহেতু আজি ৰাজ্যৰ 26খনকৈ জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই 26খন জিলাত মুখলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কোন কেইখন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে সেয়া আমি আপোনালোকক জনাবলৈ লৈছোঁ কোকৰাঝাৰত হ'ব মুখলধাৰ বৰষুণ যেনেকৈ কোকৰাঝাৰতো দেখিবলৈ পোৱা গৈছে য়েলো এলাৰ্ট জাৰি কৰিছে আৰু এয়া হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন আমি আপোনালোকক জনাইছোঁ দেখুৱাইছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কোকৰাঝাৰ বঙাইগাঁও বৰপেটা কামৰূপকে ধৰি বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতুকে এইকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে ঠিক তেনেদৰে কামৰূপ মহানগৰ নলবাৰী দৰং পূব কাৰ্বি আংলঙতো য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এইসমূহ জিলাতো মুখলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পশ্চিম কাৰ্বি আংলং হোজাই ডিমা হাছাওতো ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি যোৰহাট গোলাঘাট চৰাইদেউ শিৱসাগৰ শোণিতপুৰ মাজুলীত জাৰি কৰা হৈছে য়েলো এলাৰ্ট যেহেতু নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰবল বৃষ্টিপাত আমি জনাইছোঁ যেহেতু নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ অব্যাহত আছে 30 পৰা 40 কিলোমিটাৰ গতিবেগত ধুমুহা বলাৰ পূৰ্ণ সম্ভাৱনা আছে যেহেতু আগন্তুক দুদিনলৈকেও এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আমি জনাইছোঁ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দুদিনলৈকে এলাৰ্ট জাৰি কৰিছে আৰু কেইবাখনো জিলাত যিহেতুকে মুখলধাৰ বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে আৰু সেই জিলাসমূহৰ নাম ইতিমধ্যে আমি আপোনালোকক জনালোঁ এই জিলাসমূহত যিকোনো মুহূৰ্তত বতৰে তাণ্ডৱ চলাব আৰু ইফালে দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ আৰু গুৱাহাটী মহানগৰীতো এতিয়া দেখিবলৈ পোৱা গৈছে নেৰানেপেৰা বৰষুণৰ বাবে দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত আমি জনাইছোঁ খবৰ গুৱাহাটী মহানগৰীত নিশাৰ ভাগৰে পৰা যি আচলতে নেৰানেপেৰা বৰষুণ অব্যাহত আছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে কিছু প্ৰান্তত এতিয়া এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু যি বৃহৎ গছসমূহ আছিলে সেইসমূহো এতিয়া এনেধৰণে ৰাজপথত উভালি পৰিছে যাৰ বাবে যাতায়াত ব্যাহত হৈ পৰিছে আমি জনাইছোঁ খবৰ এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে যি প্ৰকাণ্ড গছ আছিলে সেই গছসমূহো এতিয়া এনেদৰে উভালি পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে গছসমূহ এনেদৰে উভালি পৰাৰ ফলতে ট্ৰাফিক জামৰো সৃষ্টি হৈছে আমি জনাইছোঁ খবৰ যিহেতু নিশাৰ ভাগৰে পৰা এক প্ৰকাৰ বতৰে তাণ্ডৱ চলাইছে আৰু বতৰে যি ধৰণে আচলতে তাণ্ডৱ চলাইছে যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি হৈছে বুলি বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে আমাৰ হাতত খবৰ আহিছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেয়া মোক কমেণ্টৰ জৰিয়তে জনাব পাৰে যেহেতু এতিয়া বৰ্তমানে অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু দেখিবলৈ পোৱা গৈছে যিহেতু নিশাৰ ভাগৰে পৰা যি বতৰে তাণ্ডৱৰ সৃষ্টি কৰিছে তেনেতে ক'ব লাগিব বিভিন্ন প্ৰান্তত যেহেতু যথেষ্ট ক্ষয়ক্ষতি হৈছে বুলিও জানিব পৰা গৈছে আৰু এতিয়া এনেধৰণে যি ৰাজপথত প্ৰকাণ্ড গছ আছিলে এনেধৰণে যি উভালি পৰিছে তাৰ ফলতো যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ব্যাহত হৈ পৰিছে বিদ্যুৎ ব্যৱস্থা ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে সমান্তৰালভাৱে গুৱাহাটী মহানগৰীতো যিহেতুকে নিশাৰ ভাগৰে পৰা মুখলধাৰ বৰষুণ আৰু এই মুখলধাৰ বৰষুণৰ ফলতেই গুৱাহাটী মহানগৰীতো বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি
হৈছে আৰু গুৱাহাটী মহানগৰীত যি নিশাৰ ভাগৰে পৰা মুখলধাৰ বৰষুণ অব্যাহত আছে তাৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে আমি আপোনালোকক জনাইছো খবৰ যেটো এতিয়া দেখিবলৈ পোৱা গৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞান বিভাগে যেটোকে সতৰ্কবাণী জাৰি কৰিছে যে আগন্তুক কেইবা দিনলৈকে এলাৰ্ট জাৰি কৰিছে আৰু কেইবাখনো জিলাত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সমূহ জিলাত যিকোনো মুহূৰ্তত বতৰে তাণ্ডৱ চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি আপোনালোকক জনাইছো কোকৰাঝাৰৰ যেটোকে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ কোকৰাঝাৰত হ'ব মুখলধাৰ বৰষুণ বঙাইগাঁৱতো মুখলধাৰ বৰষুণ হ'ব চিৰাঙত মুখলধাৰ বৰষুণ হ'ব কামৰূপ মেট্ৰত হ'ব মুখলধাৰ বৰষুণ দৰং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত মুখলধাৰ বৰষুণ হ'ব কাৰ্বি আংলং হাইলাকান্দিতো মুখলধাৰ বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে আৰু উজনি অসমৰো কিছু প্ৰান্তত মুখলধাৰ বৰষুণ হ'ব আমি জনাইছো গোলাঘাট তিনিচুকীয়া শিৱসাগৰ মাজুলী চৰাইদেউত ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু এতিয়া এনেধৰণে দেখিবলৈ পোৱা গৈছে যেহেতু আগন্তুক কেইবাদিনলৈকে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে অৰ্থাৎ এই সমূহ প্ৰান্তত যিকোনো মুহূৰ্তত বতৰে তাণ্ডৱ চলাব আৰু এই নিশাৰ ভাগৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো নিশাৰ যেহেতু বিভিন্ন প্ৰান্তৰ পৰা আমাৰ হাতলৈ খবৰ আহিছে যে কিছু প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে আচলতে গছসমূহ উভালি পৰাৰ ফলতে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে আৰু নিশাৰ ভাগৰ পৰা বৰ্তমানলৈকে কাৰেণ্ট অহা নাই বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেয়া আমাক কমেণ্টৰ জৰিয়তে জনাওক যেহেতু বৰ্তমানে অব্যাহত আছে মুখলধাৰ বৰষুণ আৰু গুৱাহাটীৰ আকাশো বৰ্তমান গুমাত আৰু তেনেস্থলত ক'ব লাগিব বিভিন্ন প্ৰান্তত বৰ্তমানেও মুখলধাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতুকে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে